বিএন লাইভলৈ আপোনালোকক স্বাগতম। 2016 চনত মাটি বিক্ৰী কৰিছিল বকুলগুৰি নলাৰপাৰাৰ ৰাছিদ আহমদৰ আৰু মাটিখিনি কিনিছিল একে গাঁৱৰে ছাইদুৰ ৰহমানে তেওঁৰ পত্নী ৰহমান বেগমৰ নামত। 2020 চনত চৰকাৰী নিয়মমতে মাটি নামজাৰি সম্পূৰ্ণ হৈছিল আৰু উক্ত মাটিখিনিৰ খাজনা আদায় কৰি আহিছে ছাইদুৰ ৰহমানে। কিন্তু আজি একে গাঁৱৰে আব্দুল মুনিম ভুট্টু আৰু ৰাহানুল ইছলামে আজি দিনৰ আনুমানিক 10 বজাত মাটিত থকা তামোল গছ চব কাটি পেলায়, লগতে সীমা নিৰ্ণয়ৰ বাবে থকা পকী খুঁটিখিনি উঘালি পেলায়। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। নিউজ টেক্স ৰিপৰ্ট। 2016 চনতে মই কিনিছিলোঁ ৰাছিদ আহমদৰ পৰা। তেখেতৰ পিতৃৰ নাম মুবাৰক আলী, মৃত মুবাৰক আলী। আৰু সেই মাটিখিনি বিক্ৰী কৰাত তেওঁৰ ভাতৃ আব্দুল মুনিম ভুট্টু, ৰাহানুল ইছলাম তেওঁলোকো সহমত আছিলে। তেওঁলোকেও জানে বা তেওঁলোকে চহী দিছিলে, কিন্তু তেওঁলোকৰ পাৰিবাৰিক কিবা কাৰণত আমি নাজানো, পাৰিবাৰিক কাৰণত তেওঁলোকে আহি পেলাই মোৰ মাটিখিনি আজি খুঁটি উঠাই দিলে। মোৰ তামোল গছ লগোৱা আছিলে, সেই তামোল গছখিনি তেওঁলোকে কাটি পেলাই দিলে। আৰু সেয়া আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীণত, এয়া চাওক আপোনালোকে। আব্দুল মুনিম ভুট্টু আপোনালোকক প্ৰায় সকলোৱে আমাৰ ওচৰ পাজৰে তেওঁ চিনি পায়, তেওঁলোকে ৰাজনীতিত থাকে বিশেষকৈ বা সামাজিক কামত থাকে। কিন্তু এতিয়া আমি দেখা পাইছোঁ তেওঁ যে কেনেকুৱা মানসিকতাৰ মানুহ, নিকৃষ্ট মানুহ আমি মানে ধৰিব পাৰিছোঁ আজি। যে সৰু সৰু তামোল গছ, তামোলৰ পুলিখিনি কাটি পেলাই দিলে। মোৰ ফিলাৰ মাৰা আছে, ফিলাৰখিনি উঠাই দিলে। এতিয়া তেওঁলোকে যি কাম কৰিছে সেয়া ক'বলৈ কোনো ভাষা নাই, গৰিহণাৰ যোগ্য। এতিয়া আমি তেওঁলোকৰ নিচিনা হাই কাজিয়াত যাব নোৱাৰোঁ। আমি চিধা আইনক বিশ্বাস কৰোঁ, সেই হিচাপে আমি আইনৰ আশ্ৰয় ল'ম। এতিয়া থানাত যাম, থানাত গৈ পেলাই আমি গোচৰ তৰিম। আইনে যি বিচাৰ কৰে তাকে আমি সন্তুষ্ট। কিন্তু তেওঁলোকে যি কাম কৰিছে এটা গৰিহণাৰ যোগ্য কাম কৰিছে। আপোনাৰ কাগজ পাতি চব আছে? মোৰ কাগজ পাতি চব আছে, আপোনালোকক চব দেখুৱাম। আপোনালোকে স্ক্ৰীণত দেখা পাব। ৰাহানুল ইছলামৰ চহী ফটো তেওঁলোক আছে, আব্দুল মুনিম ভুট্টু তেওঁৰো চহী আছে। ইয়াতে মাটি বিক্ৰী কৰা হৈছে, তেওঁলোকৰ চহী আছে। কিন্তু ৰাছিদ আহমদ তেখেততো আছেই, তেওঁলোকৰ ফটো চবখিনি আছে। তেওঁলোকে মাটি বিক্ৰী কৰিছে বা তেওঁলোকে টকা নিছে বা আমাৰ পাট্টাত নাম লাগিছে। 2016 চনত আমি মাটি কিনিছিলোঁ, পাট্টাত নাম লাগোতে 2020ত গৈ পেলাই পাট্টাত নাম লাগিছে। চবখিনি আপোনালোকক দেখুৱাই দিম।